সকলোকে পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছো 4 অক্টোবৰ শুক্ৰবাৰৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জোনাক দত্ত। বন্ধুসকলে, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 4 অক্টোবৰ 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 17 আহিন। আজি সূৰ্যোদয় পুৱা 5:20:35 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:05:23। আজি তিথি হ'ব শুক্লা দ্বিতীয়া তিথি আৰু নক্ষত্ৰ হ'ব চিত্তা নক্ষত্ৰ। আজি যুগ হ'ল বৈদ্যুতিক যুগ আৰু কৰণ হ'ল বালৱকৰণ। আনহাতে কোনো শিশুৰ যদি জন্ম হয়, তেওঁৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ। দেৱাৰী গণ পাব। আনহাতে অষ্ট্ৰোত্তৰ মতে তেওঁ বুধৰ দশা চলিব আৰু বিংশোত্তৰ মতে চলিব মংগলৰ দশা। আৰু আদ্যটো হ'লে আজি হ'ব 15 দিনীয়া বৈশ্য যুগ। বন্ধুসকল, আমাৰ এই ভিডিঅ' যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি সকলো আজি কেনে যাব তাকে জনাব বিচাৰিছো, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া জনাব বিচাৰিছো মেঘ ৰাশিৰ পৰা। যদি আপোনাৰ মেঘ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, অৰ্থাৎ ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। তেওঁলোকৰ মাজত আন্তৰিকতা বৃদ্ধি পাব আৰু দাম্পত্য সুখো আপোনাৰ বৃদ্ধি পাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট ভাল দিন। আপোনাৰ পূৰ্বতে হৈ থকা ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰ দিন থাকে। আপুনি ওপৰ মহলৰ বছৰ অৰ্থাৎ আপোনাৰ ওপৰ মহলৰ বিষয়ৰ পৰা আপুনি স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব, আৰ্থিক স্থিতিও আপোনাৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যথেষ্ট ভাল দিন। আৰু যিসকলে খেতি বাতিৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণেও আজি যথেষ্ট ভাল দিন। আপুনি বিভিন্ন ঠাই ফুৰা চকা যদি মন আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যাত্ৰা শুভ হ'ব আৰু দীৰ্ঘ যাত্ৰা আপোনাৰ কাৰণে পজিটিভ হ'ব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব। পূৰ্বতকৈ আপোনাৰ দায়িত্ব বাঢ়িব, অৰ্থাৎ কৰ্মক্ষেত্ৰতে হওক বা আপোনাৰ ঘৰতে হওক বা ৰাজহুৱাভাৱে হওক আপোনাৰ দায়িত্ব বাঢ়িব। অৱশ্যে আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰাৰ বিনিময়ত আপোনাৰ কিন্তু প্ৰশংসা বা আপোনাৰ ক্ষেত্ৰত স্বীকৃতি একেবাৰে শূন্য হ'ব। আপোনাৰ কষ্ট দুগুণ হ'ব যদিও আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান ৰাখিব লাগিব। আপোনাৰ নতুন কাম আপুনি আজি আৰম্ভ নকৰিলে ভাল আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ নহয় একেবাৰে। আৰু যিসকলে কোৰ্ট কাছাৰীৰ লগত কাম কৰি আছে, ডিফেন্সত কাম কৰিছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ নহয়। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, অৰ্থাৎ ভাল দিন। আপোনাৰ আজি ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰ দিন আছে আৰু আৰ্থিকভাৱে আপোনাৰ সবল হ'ব, অৰ্থাৎ পাবলগীয়া পইচা ঘূৰাই পাব বা আপোনাৰ আৰ্থিক স্থিতি আগতকৈ ভাল হ'ব আৰু পজিটিভ হ'ব। আপোনাৰ ব্যৱসায় ক্ষেত্ৰতো আপোনাৰ আজি অগ্ৰগতি হোৱাৰ দিন আছে। কৰ্তব্যৰত অৱস্থাত আপোনাৰ ক্ষেত্ৰত স্বীকৃতি পোৱাৰো দিন আছে। আজি আপুনি যদি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হয় তেনেহ'লে আৰু বেছি ভাল হ'ব, অৰ্থাৎ ৰাইজৰ মৰম চেনেহত আপোনাৰ আজি প্ৰশংসিত হোৱাৰ যোগ থাকে, অৰ্থাৎ আজি আপোনাৰ কাৰণে সকলো ফালৰ পৰাই পজিটিভ বুলি ক'ব পাৰি। ইয়াৰ কথা আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কিছু কাম আগবাঢ়িব লাগিব। আপুনি ঘৰখনৰ মানুহৰ কথা শুনিব লাগিব, ককাই ভাইৰ কথা শুনিব লাগিব, অন্যথা আপুনি বিপদত পৰাৰ যোগ আছে। দীৰ্ঘ দূৰত্ব আপুনি আজি অতিক্ৰম নকৰিব, অৰ্থাৎ আপোনাৰ যাত্ৰাপথ বৰ এটা ভাল নহয়। গাড়ী মটৰৰ পৰা আপুনি সাৱধান হোৱাটো জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো দৰকাৰ। সন্তানৰ পৰা বৰ বেছি আশা নকৰিব। আজি সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাপালো। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি আৰ্থিকভাৱে সবল হোৱাৰ যোগ থাকে। পাবলগীয়া পইচাও ঘূৰাই পাব আৰু কৰ্মস্থানত আপোনাৰ পদোন্নতি বা প্ৰমোচনৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন আৰু দাম্পত্য সুখৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে নতুন কাম আপুনি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে আন কোনো মানুহে, গতিকে আপুনি কথাখিনি কওঁতে বা কাম কৰোতে যাতে আন মানুহে আপোনাৰ বাধা দিব নোৱাৰে সেই কথাও আপুনি মন কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ ভাল আছে। পৰিয়ালৰ পৰা আপুনি আজি মৰম চেনেহ পাব, শ্ৰদ্ধা ভক্তি পাব। আপুনি পৰিয়ালৰ পৰা আজি সহায় পাব। যিকোনো ক্ষেত্ৰতে পৰিয়ালক আজি গুৰুত্ব দিব পাৰিলে আপোনাৰ বহু আধাৰুৱা কাম পূৰ্ণ হোৱাৰ যোগ থাকে। আজি আৰ্থিক স্থিতিটো আপোনাৰ ক্ষেত্ৰত ভাল আছে। ইয়াৰ পিছত ক'ব বিচাৰিছো বৃশ্চিক ৰাশি। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে কিছু দায়িত্ব আৰু কৰণীয় আপোনাৰ আজি বৃদ্ধি পাব। আজি আপুনি কৰ্মক্ষেত্ৰত কিছু প্ৰশংসিত হোৱাৰ যোগ আছে ওপৰ মহলৰ পৰা। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে হঠাৎ আপোনাৰ পৰিৱৰ্তন আহিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ আগতকৈ ভাল হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন বুলিয়ে ক'ব পাৰি।
ইয়াৰ পিছত আহিছো আপুনি ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহলে কৰিব পাৰে। ঘৰখনত আপোনাৰ আজি আনন্দময় পৰিৱেশ সৃষ্টি হ'ব আৰু বিবাহৰ কথা যদি ভাবি আছে তেনেহলে বিবাহৰ কথা আলোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বৰ এটা পজিটিভ দেখা নগল আৰু আত্মীয় স্বজনৰ পৰা আপুনি সহায়টো আজি কম পাব। আজি চাকৰিয়ালসকলৰ কাৰণে কিছু দায়িত্ব বেছি হ'ব, কিন্তু নতুনত্ব থাকিব আজিৰ দিনটোত। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে আপোনাৰ নিজস্ব দমত বা নিজস্ব চেষ্টাত আপুনি নিজৰ শীৰ্ষস্থান পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্য খিয়াল ৰাখিব আৰু দূৰ ভ্ৰমণ কৰিব পৰাকে আপোনাৰ যোগ আছে। বেংক সম্বন্ধীয় কামবিলাক আজি যদি কৰিব পাৰে তেনেহলে ভাল কথা। আজি কৰিব পৰাকে আপোনাৰ যোগ থাকে, অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন কামৰ আপুনি হাত দিব পাৰে আৰু প্ৰেমিকাসকলৰ কাৰণেও আজি দিনটো যথেষ্ট ভাল দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহলে প্ৰথমে কওঁ যাত্ৰা পথ আপোনাৰ কাৰণে ভাল। আজি যিকোনো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বেংকৰ কামো কৰিব পৰাকে যোগ থাকে আৰু মাটি বাৰী প্ৰপাৰ্টিৰ লগত যি কাম বাকী আছে সেই কাম আজি সম্পূৰ্ণ হোৱাৰ পথত আছে। আজি খেতিয়কসকলৰ কাৰণে ভাল দিন। যিসকলে লেখা পঢ়া কৰি আছে অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু যিসকলে সমাজ সেৱা কৰি আছে অৰ্থাৎ বিশেষকৈ সাংবাদিকতা বা ৰাজহুৱাভাৱে কাম কৰিছে তেওঁলোকে স্বীকৃতি পোৱাৰ দিন আছে। আজি আপোনাৰ জীৱনটো সুন্দৰ হ'ব আৰু শান্তিময় হ'ব। ঘৰখনৰ পৰিৱেশো আজি সুন্দৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব আৰু নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আৰু যদি আপোনাৰ মীন ৰাশি, অৰ্থাৎ আজি এতিয়া মীন ৰাশিৰ বিষয়ে জনাব বিচাৰিছো। যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে আজি চৰকাৰীভাৱে স্বীকৃতি পোৱাৰ দিন থাকে, অৰ্থাৎ প্ৰমোচন পোৱাৰ দিন থাকে বা আপোনাৰ কামত অগ্ৰগতি পোৱাৰ দিন থাকে। যদি চৰকাৰীভাৱে কোনো ব্যৱসায় বাণিজ্য কৰি আছে অৰ্থাৎ ঠিকাদাৰ কাম কৰি আছে তেনেহলে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন হয়। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু আজি আপোনাৰ ঘৰুৱা সম্পৰ্কবিলাক বৃদ্ধি পাব আৰু সামাজিকভাৱে আপোনাৰ সম্পৰ্ক আৰু দায়িত্ব বাঢ়িব। আজি আপোনাৰ কাৰণে নতুন কাম আৰম্ভ যদি কৰে তেনেহলে সেয়াও পজিটিভ হ'ব। আজি আপোনাৰ কাৰণে ভাল হ'ব। আৰু যিসকলে লেখা মেলা কৰি আছে, যিসকলে কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। গতিকে বন্ধুসকল, এয়াই আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি অশুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।